ৰাষ্ট্ৰ সেৱিকা সমিতি অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত মহানগৰীৰ বন্দাস্থিত শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰাংগণত কিশোৰী যুৱতীসকলৰ বৌদ্ধিক মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে 24 মাৰ্চৰ পৰা এক বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। অহা 1 এপ্ৰিললৈ চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰশিক্ষণ শিবিৰত নিয়মানুৱৰ্তিতাৰ দিশটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখ্য যে 1937 চনৰ 25 অক্টোবৰত লক্ষ্মীবাই কেলকাৰে ৱাৰ্ধাত এই স্বতন্ত্ৰ সংগঠনটোৰ জন্ম দিছিল। একাংশই ৰাষ্ট্ৰ সেৱিকা সমিতি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখা বুলি কোৱাৰ বিপৰীতে সংগঠনটোৱে আচলতে নাৰীৰ হকে নিজাববীয়াকৈ কাম কৰি আহিছে। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7। Dipada pura sara 1 2 3 বুঝি পাইছো সাবধান Dipada prati sara 1 2 3